যিটো অভিযোগ তেওঁ আনিছে ইউনিফৰ্মৰ তেখেতে কোৱা মতে যে 599 জন ল'ৰা ছোৱালী হয় নে নহয়, কিন্তু আমাৰ শিক্ষাশ্ৰীটোত ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে, কেতিয়াবা চাৰ্টিফিকেট লৈ যায়। তেতিয়া আমাৰ ইউডাইছত যিমান ল'ৰা ছোৱালী আছে, একচুৱেল যিমান ল'ৰা ছোৱালী আছে, আমাক অফিচৰ পৰা সেইটো একচুৱেল ল'ৰা ছোৱালী যিবিলাক আছে সেইবিলাকৰহে ইউনিফৰ্মৰ কাৰণে আমাক মানে টেণ্ডাৰ দিয়াৰ বা ৱৰ্ক অৰ্ডাৰ দিয়াৰ কাৰণে তেওঁলোকে বিচাৰিছে। সেই হিচাপে আমি গোটেইখিনি ক্লাছৰ ল'ৰা ছোৱালী চালি জাৰি চাই একচুৱেল যিটো আমি 576 জন ল'ৰা ছোৱালী পাইছোঁ। সেই 576 জন ল'ৰা ছোৱালী আমি কমিটিৰ লগত, আৰু ইউনিফৰ্মটো মই অকলে দিয়া নাই, কমিটিয়ে মেনেজিং কমিটি বহিছে। মেনেজিং কমিটি বহাৰ পিছত তেওঁলোকে আকৌ 5জনীয়া চিলেকশ্যন কমিটি বনাইছে, য'ত তেখেতৰ সৰু ভাইটি মহম্মদ সাইদুল ইছলাম ছাৰ মাষ্টৰ তেখেতো আছিল, তেওঁৰ নিজৰ ভাইটি দাদা হাছান আলী চাহাব তেখেতো আছিল। গতিকে আমি গোটেইখিনি চালি জাৰি চাই 576 জন ল'ৰা ছোৱালীৰ আমি ইউনিফৰ্মৰ কাৰণে ৱৰ্ক অৰ্ডাৰ দিলোঁ, আৰু সেই হিচাপে ডিপাৰ্টমেণ্টে আপোনাৰ পৰীক্ষা নিৰীক্ষাৰ পিছত আমি 576 জন ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ কানি আনি অলৰেডি আমি 2025-26 বৰ্ষৰ যিখিনি ল'ৰা ছোৱালী তাৰ মাজৰ পৰা মই এটা কথা কৈছোঁ, এইটোত আমাৰ যোৱা বছৰ ল'ৰা ছোৱালী বেছি আছিল, না কম আছিল, চৰি যোৱা বছৰ এইটোত 80 জন ল'ৰা ছোৱালী আছিল, কিন্তু এই বছৰ 7ৰ পৰা প্ৰমোশ্যন পাই 105 জন ল'ৰা ছোৱালী এইটোত উঠিছে। গতিকে আমি যিখিনি ল'ৰা ছোৱালী গুচি গ'ল, চৰকাৰৰ এটা অৰ্ডাৰ আছে যে ক্লাছ 5 আৰু 8ৰ ল'ৰা ছোৱালীবিলাকক ইউনিফৰ্ম দিব নালাগে। গতিকে আল্টিমেটলি আমি আমাৰ স্কুলত আপোনালোকে যদি ল'ৰা ছোৱালীৰ পৰা বিচাৰে নিশ্চয় পাব। আমি যিখিনি ল'ৰা ছোৱালী আছে, গোটেইখিনি ল'ৰা ছোৱালী বৰ্তমান আছে, গোটেইখিনি ল'ৰা ছোৱালীক আমি ইউনিফৰ্ম অলৰেডি আমি বিতৰণ কৰিলোঁ। আৰু যিবিলাক ল'ৰা ছোৱালী অহা নাই স্কুলত, তেওঁলোকৰ ইউনিফৰ্ম অফিচত এতিয়াও কিছু ইউনিফৰ্ম জমা আছে। মই কমিশ্যনৰ কথা একোৱেই নাজানো। চিলেকশ্যন কমিটিয়ে তেওঁলোকে বাছনি কৰিছে। মই মানে এটা কথাই জানো যে চিলেকশ্যন কমিটিয়ে তেওঁলোকে ফাৰ্মক আহ্বান কৰিছে, আৰু চিলেকশ্যন কমিটি কৈছে যে অমুকটো ফাৰ্মক দিব লাগে। এই নাই, মিড ডে মিলটো নিম্নমানৰ বা উচ্চমানৰ মই হেভি একো নকওঁ। সেইখিনি যদি আপোনালোকে ল'ৰা ছোৱালীক সোধে, যদি নিম্নমানৰ হয় ল'ৰা ছোৱালীক যদি কয়, তেনেহ'লেতো মই অকলে মোকতো মই কমেই যে মই নিম্নমানৰ নোখোৱাম। আপোনালোকে ল'ৰা ছোৱালী সুধিব পাৰে। 1 টকা আমি কাৰো পৰা লোৱা নাই, আৰু কোনোবাই যদি কৈছে এইবিলাক মিছা কথা। এইবিলাক মোক দায়িত্ব দিয়াৰ পিছত, মই এই দায়িত্বটো লোৱাৰ পিছত মই স্কুলখন সম্পূৰ্ণৰূপে এটা চেঞ্জ কৰিবলৈ বিচাৰিছিলোঁ, যে স্কুলৰ পৰিৱেশটো ভাল হয়। আৰু মই আপ্ৰাণ চেষ্টা কৰোঁ, মই 8টা বজাৰ পিছত স্কুলত আহোঁ। অফিচৰ কাম থাকিলেও মই স্কুল ছুটি হোৱাৰ পিছতো মই স্কুলৰ পৰা যাওঁ। বস্তা মই বিক্ৰী কৰা নাই। বস্তা কিছুমান বস্তা আপোনাৰ হৈছিল, এইবিলাক বহুত বস্তা আপোনাৰ নষ্ট হৈ গ'ল, আৰু কিছুমান বস্তা যিবিলাক আপোনাৰ বাঢ়িছিল, এই বস্তাখিনি আপোনাৰ বেছিভাগ বস্তা আমাৰ ক্লাছৰুমৰ সন্মুখত বোকা চোকা লাগে, আমি এইবিলাক পাৰি দিছোঁ ল'ৰা ছোৱালীৰ কাৰণে। আমাৰ এই পাকঘৰতো লাগে, তাত অলপ পানী চানী নি তেওঁলোকে এইবিলাক ব্যৱহাৰ পাতি কৰিছে। যদি তেওঁৰ কিবা আছে, সেইটোতো তেওঁৰ ডকুমেণ্টত যদি কিবা আছে, সেই বিষয়টো মই অৱগত নহয়। মই স্কুলত যিখিনি আছে সেই বিষয়ে মই জানো। তেওঁৰ ছাৰ্ভিচ বুকত যিটো আছে, তেওঁৰ স্কুলৰ যিবিলাক ডকুমেণ্ট আছে, তেওঁৰ চাৰ্টিফিকেট আছে, তেওঁ পাছ কৰাৰ যিবিলাক ৰেকৰ্ড আছে, সেইমতে তেওঁ চাকৰি কৰি আছে, মই সেইখিনি জানো। তেওঁ বাহিৰা যদি তেওঁৰ কিবা ডকুমেণ্ট আছে, সেই বিষয়টো মই একো নাজানো। চাওক, এইবিলাক চব মনে সজা ভিত্তিহীন। মই এইবোৰে একোৱেই নাজানো। আৰু মিড ডে মিলটো আপোনালোকে দৰকাৰ পৰিলে বিভাগীয়ভাৱে বা আপোনালোকে চেক কৰিব পাৰে, মই নিম্নমানৰ দিছোঁ নে যিটো নিয়মত হয়, যিদিনাখন যিখিনি বজাৰ হয়, বুজি পাইছেনে, সেইমতে দিছোঁ।
সেইটো আপোনালোকে নিজৰ দৰকাৰ পৰিলে আপোনালোকে ল'ৰা ছোৱালীৰ পৰা আপোনালোকে সেইটো ল'ব পাৰে। কোনোবাই হিংসাত মোৰ বিৰুদ্ধে অভিযোগ দিব পাৰে। চব মানুহ যে মোক ভাল পায় তেনেকুৱাও নহয়, আৰু চব মানুহে যে মোক বেয়া পায় তেনেকুৱাও নহয়। কিন্তু মই নিৰুপায়, মইতো যিহেতু অফিচৰ পৰা মোক দায়িত্ব দিছে, মই এইটো পালন কৰি আছো, মই এইখিনি জানো। আৰু বেলেগ যিবিলাক অভিযোগ আনিছে এইবিলাক সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা, আৰু এইবিলাক মানে মোৰ প্ৰতি এটা আঠেজ। মোক কিছুদিন আগত যিসকলে এই অভিযোগটো দিলে তেওঁলোকে মোক মানে বজাৰত বহুত মানুহৰ সন্মুখত মোক মানে জীৱনত মাৰাৰ কাৰণে হুমকিও দিছে। লাগিলে মোৰ প্ৰাণতকৈ স্কুলখন মই ডাঙৰ বুলি ভাবোঁ। আৰু ঘৰত বহি যে এই এটেণ্ডেঞ্চ দিয়া, এইটো আপোনালোকে ল'ৰা ছোৱালীক সুধিলে বা আমাৰ চকীদাৰ আছে বা ওচৰে পাজৰে দোকান চোকান আছে, মই কেতিয়া আহোঁ নাহোঁ, আজি মই 8:20 আহি মই স্কুল পাইছোঁ। কিছুমান বস্তু চুৰি হৈ আছে, মই অভিযোগটো দিলোঁ, কিন্তু মই মাজত গৈ মানে থানাৰ পৰা মই ৰিপৰ্টটো আনিব পাৰোঁ। কিন্তু ধৰি লওক মই যেতিয়া 3:25 হ'ল স্কুলখন ছুটি দি তাৰপিছত মই থানাত গৈ মই হেৰিটো আনিলোঁ, এই মটৰ দৰ্জা ভাঙি মটৰটো পানী মটৰটো লৈ গ'ল। সিফালে এটা টিউবৱেল আছিল, টিউবৱেলটো লৈ গ'ল। সেইকাৰণে আমাৰ অলপ ল'ৰা ছোৱালীৰ অসুবিধা হৈ আছে। অসুবিধা হ'লেও মানে আমি ল'ৰা ছোৱালী পানীৰ ব্যৱস্থাটো আমি স্কুলৰ সন্মুখতেই আমি কৰি আছোঁ, যাতে সিহঁতে খাবলৈ পানীটো যাতে অসুবিধা নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।